অতীতক নাযাবা পাহৰি অতীতত নিজে দাবী কৰা কথা বা কাম এটা নিজৰ ক্ষেত্ৰত যেতিয়া প্ৰযোজ্য হয় তেতিয়া সি হৈ পৰে শুদ্ধ তথা পবিত্ৰ একো যেন ভুল কৰাৰ নায়েই তেওঁ এটা সময়ত উৰিষ্যাৰ শিক্ষা ব্যৱস্থাত পেপাৰ লিকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী তোলা ব্যক্তিগৰাকীয়ে যদি এতিয়া তেওঁৰ নিজৰ ক্ষেত্ৰত পদত্যাগৰ দাবী উঠে তেতিয়া তেওঁ পদত্যাগ নকৰোঁ বুলি কৈ শিক্ষা ব্যৱস্থাত সংস্কাৰ আনিম বুলি ফিতাহি মাৰে আপোনালোকৰ স্ক্ৰীনত ভাষণ দি থকা অৱস্থাত এই ব্যক্তিগৰাকীক ধৰিব পাৰিছেনে তেওঁ হৈছে ধৰ্মেন্দ্ৰ প্ৰধান সেই একেগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান যি এটা সময়ত নিজে তোলা দাবী এটা নিজৰ ক্ষেত্ৰতে উঠা দেখিবলৈ পোৱা গৈছে এতিয়া গড়ৰ ছালৰ দৰে ডাঠ হৈ পৰিছে তেওঁৰ ছাল পদত্যাগৰ দাবীৰে দেশজুৰি হোৱা প্ৰতিবাদেও টলাব পৰা নাই তেওঁক কিন্তু আজিৰ পৰা প্ৰায় ২৯ বছৰ পূৰ্বে এই ছবিখন এতিয়া সম্পূৰ্ণ ওলোটা হ'ল বা তেতিয়া সম্পূৰ্ণ ওলোটা আছিল চন ১৯৯৭ উৰিষ্যাত পোহৰলৈ আহিছিল প্ৰশ্নকাকত ফাদিল অৰ্থাৎ পেপাৰ লিকৰ ঘটনা ইয়াক লৈ শিক্ষাৰ্থীসকলৰ মনত সেই সময়ত তীব্ৰ ক্ষোভৰ জোৱাৰ উঠিছিল তেওঁলোকৰ দাবী আছিল যে চৰকাৰে এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰক আৰু যিসকল দোষী হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এই দাবী লৈয়েই উৰিষ্যাৰ সচিবালয়ৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল সেই সময়ত আৰু দাবী কৰা হৈছিল যে তেতিয়া সেই প্ৰতিবাদত ১৫০০ বা তাতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু নেতৃত্বত আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে ব্যক্তি আৰু এই শিক্ষাৰ্থীসকলৰ মাজৰে এজন আছিল ধৰ্মেন্দ্ৰ প্ৰধান যি সেই সময়ত ABVP অৰ্থাৎ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল আৰু ছাত্ৰ ৰাজনীতিত দ্ৰুতগতিত আত্মপ্ৰকাশ কৰা নেতাসকলৰ ভিতৰত তেওঁ অন্যতম আছিল আৰু প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰাত প্ৰতিবাদস্থলীত মোতায়েন কৰা আৰক্ষীয়ে প্ৰতিবাদৰত শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰিছিল আৰু দাবী কৰা হয় যে ধৰ্মেন্দ্ৰ প্ৰধানো সেই প্ৰতিবাদকাৰীসকলৰ মাজত আছিল আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই অনুৰূপ দৃশ্য বা তাতোকৈও নিৰ্মম বা বৰ্বৰ দৃশ্য আমি দিল্লীৰ প্ৰতিবাদসমূহতো দেখিবলৈ পালোঁ আৰু শিক্ষাৰ্থীসকলক আঁতৰাবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিলে আৰু প্ৰতিবাদসকল ইফালে সিফালে দৌৰিবলৈ ধৰিলে অপোচাৰধাৰীয়েও কোবালে ধৰ্মেন্দ্ৰ প্ৰধানৰ সহযোগী প্ৰশান্ত ৰাউতে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে ২৯ বছৰ পূৰ্বে ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদৰ সময়ত তেওঁকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছিল আৰু তেওঁ শৰীৰৰ বহু অংশত আঘাত পাইছিল আৰু হাতৰ হাড় ভাঙিছিল তেওঁ আৰু এই দাবী যদি সঁচা হয় তেনে কোনখন মুখেৰে নিজৰ গাদীখন খামুচি ধৰি আছে ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ এতিয়া নিজৰ দুখটো নেদেখে কিন্তু ১৯৯৭ চনত ধৰ্মেন্দ্ৰ প্ৰধান সেই সময়ৰ ছাত্ৰ ৰাজনীতিৰ এক আগৰণুৱা মুখ আছিল আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ছাত্ৰ জীৱনত তেওঁ শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে জড়িত বহু আন্দোলন গঢ়ি তুলিছিল আৰু সংগঠনৰ প্ৰধান মুখসমূহৰ ভিতৰত তেওঁ অন্যতম আছিল পাছত তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি থৈ পোনে পোনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু লাহে লাহে ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ মুখখন জিলিকাই তুলিবলৈ সক্ষম হয় দুয়োটা বিষয়ৰ কেনে মণিকাঞ্চন সংযোগ ২৯ বছৰৰ পাছত ঘটিছে আপোনালোকে ভালদৰে মন কৰিব একেধৰণৰ ছবি বা বিষয় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু কাৰণটো আছিল সেই একেই প্ৰশ্নকাকত ফাদিল নিট UG ২০২৪ৰ প্ৰশ্নকাকত ফাদিল বা ২০২৬ৰ ফাদিল এই প্ৰশ্নটোক লৈ এতিয়া বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীসকলৰ মাজত ক্ষোভ দেখিবলৈ পোৱা গৈছে লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ ওপৰত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে লগতে দেশজুৰি তেওঁ এতিয়া পদত্যাগৰ দাবী তীব্ৰতৰ হৈ পৰিছে আৰু এইটোৱেই কাৰণ ১৯৯৭ চনৰ এই পুৰণি ছবিসমূহ এতিয়া ছ'চিয়েল মিডিয়াত পুনৰ ভাইৰেল হৈ পৰা অন্যতম কাৰণ মানুহে এই ছবিসমূহক আজিৰ পৰিস্থিতিৰ সৈতে তুলনা কৰিছে যেতিয়া ধৰ্মেন্দ্ৰ প্ৰধানে এজন ছাত্ৰ নেতা হিচাপে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল আৰু এতিয়া তেওঁৰ অকৰ্মণ্যতা আৰু শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে দেশজুৰি
ছাত্ৰ ছাত্ৰী বিশেষকৈ জেনজিৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে, সমানে উঠিছে পদত্যাগৰ জোৱাৰ। সেয়েহে কওঁ, সময় গতিশীল। সঁচাকৈ সময় বৰ নিষ্ঠুৰ। নাহাঁহিবি মোক, খুচৰিম তোক। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।